স্থিৰত মই গৌতম আৰু এই মুহূৰ্তত লৈ আহিবলৈ চেষ্টা কৰা হৈছে জুবিন হত্যাৰ ন্যায় সম্পৰ্কত এক বাতৰি ছিংগাপুৰ আৰক্ষীয়ে আজি প্ৰথমটো শুনানি ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনত কি তথ্য দিছে আচলতে আদালতক অসম আৰক্ষীয়ে কি দিলে প্ৰতিবেদনত তথ্য এই ছিংগাপুৰ আৰু অসম আৰক্ষীৰ প্ৰতিবেদনৰ মাজত আচলতে মিল আছে নাই সেই সম্পৰ্কত লৈ আহিবলৈ চেষ্টা কৰিম লগতে লৈ আহিবলৈ চেষ্টা কৰিম আমাৰ লগত ফোন লাইনত থাকিব দুলু আহমেদ তেওঁ আচলতে ছিংগাপুৰ আৰক্ষীৰ লগত তেওঁ বিশেষভাৱে গোচৰ তৰিছিল জুবিনৰ এই মৃত্যুৰ ন্যায় বিচাৰি এই সম্পৰ্কত আমি সবিশেষ লৈ আহিব চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে আজি প্ৰথমটো ভোগালীৰ প্ৰথম দিন আৰু এই মুহূৰ্ততেই অসমবাসীয়ে ৰৈ আছে যে জুবিন গায়কৰ হত্যাৰ ন্যায় কেতিয়া পাব কিন্তু ছিংগাপুৰ আৰক্ষীয়ে কি ক'লে এই সম্পৰ্কত সবিশেষ প্ৰতিবেদন আকাৰে লৈ আহিবলৈ চেষ্টা কৰা হ'ব প্ৰথমে চাই ল'ব লাগিব গ্ৰাফিক্স লাইন পানীত ডুবিয়ে মৃত্যু হৈছিল হাৰ্থব জুবিন গাৰ্গৰ ছিংগাপুৰ কৰ্ণাছ আদালতে আৰম্ভ কৰিছে জুবিন মৃত্যুৰ শুনানি আৰক্ষীয়ে আদালতত দাখিল কৰিলে তদন্তৰ প্ৰতিবেদনত জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু বুলিয়েই উল্লেখ ইয়াতবোৰ মেডিকেল তথ্য উল্লেখ কৰি প্ৰতিবেদন দাখিল জুবিনৰ শৰীৰত অত্যাধিক মাত্ৰা খুৰাৰ পৰিমাণ পোৱাৰ কথা উল্লেখ ইহঁতত থকা সাক্ষী ভিডিঅ' আদালতত উপস্থাপন কৰে আৰক্ষীয়ে জুবিনে লাইফ জেকেট খুলি পানীত ডুবাৰ কথা উল্লেখ হয় নিশ্চয়কৈ লগে থাকিব ডিবি নিউজৰ ফোন লাইনত থাকিব দুলু আহমেদ তেওঁ ছিংগাপুৰত আচলতে জুবিন মৃত্যুৰ যি গোচৰ তাৰ জড়িত হৈ আছিলে আৰু তেখেতকো আমি ফোন লাইনত ল'বলৈ চেষ্টা কৰিম আচলতে কি হৈছিলে ছিংগাপুৰত আৰু ছিংগাপুৰ আৰক্ষীয়ে প্ৰতিবেদনৰ তথ্য কি দিছে আৰক্ষীত প্ৰথমটো শুনানি আৰু এই প্ৰথমটো শুনানিত ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে প্ৰতিবেদন দিছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে পানীত ডুবিয়েই মৃত্যু হৈছিল হাৰ্থব জুবিন গাৰ্গৰ ছিংগাপুৰ কৰ্ণাছ আদালতত আৰম্ভ হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথম শুনানি আৰক্ষীয়ে দাখিল কৰি তদন্তৰ প্ৰতিবেদনত জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি উল্লেখ ইয়াতবোৰ মেডিকেল ৰিপৰ্ট প্ৰতিবেদনত দাখিল কৰা হৈছে জুবিনৰ শৰীৰত অত্যাধিক মাত্ৰাত খুৰা পৰিমাণ পোৱাৰ কথা উল্লেখ ইহঁতত থকা সাক্ষী ভিডিঅ' আদালতত উপস্থাপন কৰে আৰক্ষীয়ে জুবিনে লাইফ জেকেট খুলি পানীত ডুবাৰ কথা উল্লেখ কৰিছে ইতিমধ্যেই ছিংগাপুৰ আৰক্ষীয়ে নিশ্চয়কৈ এই মুহূৰ্তত সবিশেষ লৈ আহিবলৈ চেষ্টা কৰা হ'ব নিশ্চয়কৈ ছিংগাপুৰ আৰক্ষীয়ে যি প্ৰতিবেদন দিছে তাত উল্লেখ কৰিছে অত্যাধিক খুৰাপান লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিছিল জুবিনে সাঁতুৰিবলৈ গৈ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ ছিংগাপুৰ কৰ্ণাছ আদালতত শুনানিৰ সাক্ষ্য ছিংগাপুৰ আৰক্ষীৰ স্বাভাৱিকতকৈ প্ৰায় 4,000 গুণ অধিক 400 গুণ অধিক খুৰাপান কৰিছিল জুবিনে মোৰ উন্নতৰ প্ৰতিবেদনত তেজত পোৱা গৈছিল 333 মিলিগ্ৰাম খুৰা হয় নিশ্চয়কৈ এই সময় ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে দিছে আৰু এই সম্পৰ্কত আমি সবিশেষ কথাও পাতিম দুলু আহমেদৰ লগত ফোন লাইনত সংযুক্ত কৰিম আমি দুলু আহমেদক হয় নিশ্চয়কৈ ইতিমধ্যেই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰ আদালতৰ শুনানিৰ সময়ত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে 14 জানুৱাৰীত আজিৰ তাৰিখত কৰ্ণাছ আদালতৰ শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰে তদন্তকাৰী বিষয়া কৰ্ণাছ কোৰ্টত জনোৱা মতে 2025 চনৰ ছেপ্টেম্বৰত ছিংগাপুৰৰ লাজাৰ দ্বীপত ওচৰত সাঁতুৰি থাকোঁতে ডুব যোৱাৰ সময়ত অতিমাত্ৰা খুৰাপান অৱস্থাত আছিল জুবিন গাৰ্গ সেই সময়ত লাইফ জেকেট পৰিধান কৰা নাছিল জুবিনে বুলি এজন তদন্তকাৰী আৰক্ষীয়ে জানিব দিয়ে আনহাতে ছিংগাপুৰৰ সংবাদ মাধ্যমৰ দ্য ষ্টাৰ টাইমছৰ মতে কৰ্ণাছ কোৰ্টৰ তদন্ত সাক্ষ্য প্ৰদান কৰি আৰক্ষী অধীক্ষক ডেভিড নীলমে কয় যে 53 বছৰীয়া জুবিন গাৰ্গে মদ্যপান কৰিছিল আৰু ইহঁতৰ পানীত নমাৰ পূৰ্বে লাইফ জেকেট পিন্ধিবলৈ অস্বীকাৰ কৰিছিল তেওঁ আৰু ASP লিমৰ মতে জুবিনৰ বন্ধুসকলে পানীত নমাৰ পাছত তেওঁক সাঁতুৰি ইহঁতলৈ উভতি যাবলৈ চেষ্টা কৰিছিল কিন্তু সাঁতোৰাৰ সময়ত জুবিন অচেতন হৈ পৰে আৰু ওপৰৰ ফালে উপঙি থাকি দেখা গৈছিল আদালতত নিয়মে কয় যে তেওঁ পুনৰ ইহঁতলৈ উঠাই অনা হৈছিল আৰু তেওঁৰ বন্ধুসকলে ভাল চেষ্টা কৰিছিল বুলি উল্লেখ কৰিছে নিশ্চয়কৈ ভাল চেষ্টা কৰিছিল তেওঁৰ বন্ধুসকলে ছিংগাপুৰৰ প্ৰতিবাদ ইয়াৰ পাছতেই জুবিনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও
19 ছেপ্টেম্বৰত তেওঁ মৃত্যু বুলি ঘোষণা কৰা হয়। এতিয়া পানীত ডুবাৰ ফলতে জুবিন গাৰ্গৰ মৃত্যু বুলি ইতিমধ্যেই ছিংগাপুৰ আৰক্ষীয়ে প্ৰতিবেদন দিছে, কিন্তু অসম আৰক্ষীৰ প্ৰতিবেদন সম্পূৰ্ণ ওলোটা। এই সম্পৰ্কতে আমাৰ লগত ফোন লাইনত থাকিব দুলু আহমেদ। দেশখনত প্ৰৱাসী অসমীয়া আয়োজকসকলে যে সাংস্কৃতিক অনুষ্ঠান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে জুবিন গাৰ্গ ছিংগাপুৰত উপস্থিত হোৱা বুলি আদালতত অৱগত কৰে। সাক্ষ্য দিয়াৰ প্ৰথমজন সাক্ষী আছিল ASP লিম, য'ত লোকৰ লগতে জুবিন গাৰ্গৰ খুৰাক উপস্থিত আছিল। এই মৃত্যুৰ কাৰণ সম্পৰ্কত পৰীক্ষাৰ বাবে অধিক আৰক্ষীয়ে কৰিব। পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰতিবেদন দিব, কিন্তু এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম দুলু আহমেদৰ লগত, কিয়নো দুলু আহমেদ এই বিষয়টোৰ লগতে জড়িত হৈ আছিলে আৰু ছিংগাপুৰৰ আৰক্ষীৰ লগত তেওঁ প্ৰথম গোচৰ তৰিছিলে আৰু প্ৰথমৰ পৰা জড়িত হৈ আছিল দুলু আহমেদ। ছিংগাপুৰ আৰক্ষীৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন আৰু অসম আৰক্ষীৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে ওলোটা। এই সম্পৰ্কত আচলতে অসম আৰক্ষীৰ প্ৰতিবেদন জনোৱা হৈছিল নে নাই ছিংগাপুৰক, তাক লৈ আলোচনা কৰিম। দুলু আহমেদৰ লগত এই মুহূৰ্তত ফোন লাইনত কথা পাতিবলৈ চেষ্টা কৰিম। দুলু আহমেদ ডাঙৰীয়া, মই গৌতম কুমাৰ কাকতি DB নিউজৰ পৰা কৈ আছো। আপোনাৰ আজিৰ পৰা আৰম্ভ হৈছে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ শুনানি, আৰু ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছে। আৰু প্ৰতিবেদনত কোৱা হৈছে, ইতিমধ্যেই যি খবৰ আহিছে প্ৰতিবেদনত কোৱাৰ মতে, আৰু তাৰ যিজন ASP ডেভিড লিমে যি দিছে প্ৰতিবেদন, তাত কৈছে যে জুবিন গাৰ্গকে আচলতে পানীত ডুবি মৃত্যু হৈছে বুলি এটা তথ্য প্ৰকাশ কৰিছে। এই সম্পৰ্কত আপুনি যিহেতু জুবিন গাৰ্গৰ এই বিষয়টোত বিশেষকৈ ছিংগাপুৰত প্ৰথমৰ পৰা লাগি আছে, আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আৰু আপুনি কি ভাবে? এইটো যিটো পুলিচ ৰিপৰ্ট আদালতত দাখিল কৰিলে, এইটো প্ৰথমৰ পৰাই কৈ আছে। আজি 3বাৰ হ'ল কোৱা। আজি প্ৰথম দিনা মৃত্যুৰ দিনা কৈছিলে 20 ছেপ্টেম্বৰত পানীত ডুবি মৃত্যু হৈছে, তাৰপিছত 17 অক্টোবৰত কৈছিলে, তাৰপিছত 19 ডিচেম্বৰত কৈছিলে। সেই একেটাই কথা তেখেতসকলে আদালতক জনাইছে। এতিয়া আদালতে বস্তুটো সাক্ষীবাদীৰ ওপৰত সেইটো পৰৱৰ্তী পৰ্যায়ত যেনেকুৱা অসমত চাৰ্জশ্বিট দাখিল কৰাৰ পাছত আদালতত চলি আছে গোচৰটো, এতিয়া দোষী নিৰ্দোষী কি হৈছিল কি নাই হোৱা আদালতৰ ৰায়হে প্ৰমাণ কৰিব, হয় নাই? ঠিক তেনেকৈ ছিংগাপুৰ পুলিচে নিজৰ ৰিপৰ্ট ছাবমিট কৰিছে, যিটো ৰিপৰ্ট আমি অসন্তুষ্ট প্ৰথমৰ পৰাই আছিলো। গতিকে সেইটো এতিয়া আদালতৰ বিষয় হৈছে। এতিয়া আদালতত ছিংগাপুৰ আদালতেতো কোৱা নাই যে পুলিচে দুখমুক্ত কৰিছে, পানীত ডুবি মৃত্যু হোৱা বুলি কৈছে, গতিকে আমি সেইটোত সন্মতি প্ৰদান কৰিছো, আজিৰ পৰা এই গোচৰটো আমি বন্ধ কৰিলো। বন্ধ কৰিলে নেকি গোচৰটো? গোচৰটোতো বন্ধ কৰা নাই। পুলিচৰ যিটো পুলিচৰ যিটো ৰিপৰ্ট, সেইটোৰ ওপৰত আদালতৰ পৰা এটা আজি প্ৰথম শুনানিত সেই কথাখিনি আহিছে। এতিয়া এই শুনানিৰ ওপৰত তাত সাক্ষীবাদী, তাত বহুত ধৰণৰ গোচৰটোৰ প্ৰক্ৰিয়াটো চলিব, তাতে একো ডাঙৰ কথা হোৱা নাই। এইটো কি ভাবে আচলতে ন্যায় পাবনে জুবিন গাৰ্গ? বিষয়টো এতিয়া এনেকুৱা ধৰণৰ গৈছে, দুখন দেশৰ দুটা বেলেগ বেলেগ ৰায় এই মুহূৰ্তলৈ। যিখন দেশত জুবিন গাৰ্গক হত্যা কৰা হৈছে, সেইখন দেশত পুলিচে কৈ আছে যে পানীত ডুবি মৰিছে, সাধাৰণ মৃত্যু। আৰু যিখন দেশত তেখেতক হত্যা কৰা হোৱা নাই, সেইখন দেশৰ আৰক্ষীয়ে কৈ আছে যে এইটো এটা হত্যাকাণ্ড। তাত নাম কিছুমান আহিছে, চাৰ্জশ্বিটো দাখিল কৰিছে, চাৰ্জশ্বিটতো নাম আহিছে। এতিয়া দুইখন দেশৰ যেতিয়া ৰায়টো বেলেগ বেলেগ, এতিয়া সেই কথাটো ধৰি লওক ভাৰতৰ আদালতে কি কৰে বা ছিংগাপুৰৰ আদালতে কি, সেইটো কিন্তু খুব গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে এই মুহূৰ্তত। সকলোৰে প্ৰশ্নবোধক হৈ আছে। এইটো ইহঁতত যিসকল আপোনাৰ দাবী আছিল, ইহঁতত যিসকল আছিলে আচলতে 7জনৰ বাহিৰে আৰু অন্যান্য প্ৰৱাসীসকল আছিলে, আপুনি প্ৰায়পতি দাবী উপস্থাপন কৰিছে যে এই সকলকো আচলতে আইনৰ মেৰপাকলৈ আনিব লাগে। নহয়, এতিয়া ছিংগাপুৰত প্ৰথম পৰ্যায়ত এই গোটেইসকলক 17 গৰাকীকে জেৰা কৰি তেখেতসকলক যাব দিছিলে। তাৰপিছত তাৰে 5 গৰাকী আহি অসমত 5 গৰাকী গ্ৰেপ্তাৰ হ'ল হত্যাৰ গোচৰত, সেই ইহঁতত থকাই। 2 গৰাকী পুলিচ বিষয়া আছিল বাৰু, তেখেতসকল ছিংগাপুৰ যোৱা নাছিলে। যে একেটা গ্ৰুপৰ এখন দেশে কৈ দিছে তদন্তত যে তেখেতসকলৰ কোনো দুখ নাই, তদন্ত কৰি যাবলৈ দিলে, আৰু জুবিন গাৰ্গৰ পানীত মৃত্যু হোৱা বুলি ক'লে ছিংগাপুৰে। তাৰপিছত তাৰে 5 গৰাকী আহি ইয়াতে হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হ'ল। এতিয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত সকলোৰে অসমৰ ৰাইজৰ এটাই প্ৰশ্ন, যদি জাহাজখনত 17 গৰাকীৰ 5 গৰাকী গ্ৰেপ্তাৰ হ'ব পাৰে য'ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল বা হত্যা হৈছিলে, এই 11 গৰাকী কিয় নোৱাৰে? প্ৰশ্নটো তাতে। গতিকে এতিয়া বিষয়টো সম্পূৰ্ণ আদালতৰ, দুইখন দেশৰ আদালতৰ ওপৰত নিৰ্ভৰ কৰি আছে। আৰু ন্যায় প্ৰক্ৰিয়াটোত ধৰি লওক চৰকাৰখনে বিচৰা নাই কাৰণে কি হৈছে, ইয়াৰে যিটো ভাৰতৰ যিটো ৰিপৰ্ট,
যিটো চাৰ্জশ্বিটত দাখিল কৰিছিল 5জন হত্যাকাৰী বুলি ক'লে সেই কথাখিনি আজিলৈ ছিংগাপুৰ আৰক্ষীক জনোৱাই নাই, অফিচিয়েলি জনোৱা নাই। অফিচিয়েলি জনাব লাগিছিল যে আপোনালোকে তদন্তত যি 17 গৰাকীক যাবলৈ দিছিলে তাৰে 5 গৰাকী হত্যাকাৰী ওলাল বুলি, আজিলৈ জনোৱা নাই। যাৰ বাবে ছিংগাপুৰ পুলিচে নিজৰ বিবৃতিত ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পোৱা বুলি যোৱা 19 ডিচেম্বৰত কৈছিলে। তাৰমানে দুইখন দেশৰ মাজত যোগাযোগী নাই জুবিন গাৰ্গৰ মৃত্যু হত্যাৰ ঘটনাক লৈ। এতিয়া যোগাযোগ নাই মানে ধৰি লওক চৰকাৰী পক্ষৰ পৰা ন্যায় পোৱাটো বিচৰা নাই। গতিকে ন্যায় পোৱাটো যিহেতু চৰকাৰী পক্ষৰ পৰা বিচৰা নাই তেতিয়া অলপ ন্যায় যুদ্ধখন কঠিন হৈ যায়। কিন্তু এটা কথা, আদালতৰ ৰায় বা আৰক্ষী ৰায় যিয়েই নহওক, অসমৰ ৰাইজৰ মনত কিন্তু 17 গৰাকী হত্যাকাৰী বুলি চিহ্নিত হৈছে। আজি জুবিনবিহীন প্ৰথমটো বিহু, ভোগালী বিহু, অসমীয়া ৰাইজে বাৰু আপোনাৰ দৃষ্টিভংগীৰে অসমীয়া ৰাইজে জুবিনৰ ন্যায় পাব বুলি আপুনি ভাবেনে? অসমীয়া ৰাইজে ন্যায়ৰ বাবে যথেষ্ট চেষ্টা কৰিছে, গোচৰ কৰিছে, PIL এতিয়াতে গুৱাহাটী উচ্চ ন্যায়ালয়ত PILও দাখিল হৈছে। আৰু ধৰি লওক আদালতৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব। ন্যায়টো এনেকুৱা বস্তু আপুনিতো চৰকাৰখনৰ পুলিচৰ পৰাতো ল'ব নোৱাৰে, তেখেতসকলে দিব ইচ্ছাও কৰা নাই। আমি এতিয়া আদালতৰ এৰিলৈ ৰখিব লাগিব। কিন্তু সেই আদালতৰ বিচাৰ প্ৰক্ৰিয়া যেতিয়ালৈ চূড়ান্ত পৰ্যায়ত নাহে, অসমৰ ৰাইজৰ সেই প্ৰতিবাদ আৰু যিবিলাক ধৰি লওক দাবী সেইবিলাক সমূহ চলাই থাকিব লাগিব। আৰু তাত বেলেগ কোনো কথাই, আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত এইটো সকলোৱে কৰিব বুলি আশা আছে মোৰ। ছিংগাপুৰৰ যি আৰক্ষীৰ যি প্ৰতিবেদন, এই প্ৰতিবেদনক লৈ আপুনি এজন অসমীয়া হিচাপে সন্তুষ্ট নে? কি কয় আপুনি? ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনত সন্তুষ্টৰ কথা নাহে। তেখেতসকলে জুবিন গাৰ্গৰ ডেড বডিটো যেতিয়া সাগৰৰ পাৰত পস্ফটন কৰিছে তেতিয়া পানীত ডুবি মৃত্যু হ'ব বুলি, আৰু পানীত ডুবিয়ে মৃত্যু হৈছে। কিন্তু সেই পানীত ডুবাৰ আঁৰৰ ৰহস্যটো এতিয়ালৈ অহা নাই। সেই কথাটো তাৰে অলপ চলপ কথা অসমত আহিছে। যেনেকুৱা গোটেই ৰাতি তেখেতক সুৰাপান কৰাইছিলে, ৰাতিপুৱা সুৰাপান কৰাইছিলে, লাইফ জেকেটত উইদাউট লাইফ জেকেট পানীত নামিব দিছে, 126 মিটাৰ সাঁতুৰিব দিছে। ধৰি লওক তাৰ মাজত টকাৰ লেনদেনৰ কথা আহিছে, লাহে লাহে আহি আছে। সেই গতিকে ধৰি লওক এতিয়া আদালতৰ ছিংগাপুৰৰ আদালত আজিৰ পৰা আৰম্ভ হৈছে, আৰু অসমৰ আদালতত 4ৰ্থ শুনানি হয়তো অহা 2-3 পিছত হ'ব আকৌ। গতিকে ফাৰ্ষ্ট ট্ৰেকত হয় বা কি হয় কেনেকুৱা হয় নাজানো। কিন্তু এটা কথা কি, ৰাইজৰ যিখিনি, অসমৰ ৰাইজৰ যিখিনি দাবী আৰু যিখিনি অনুগ্ৰহ, মই ভাবো জুবিন গাৰ্গৰ ক্ষেত্ৰত শেষ মুহূৰ্তলৈ কৰি যাব। ধন্যবাদ ডাঙৰীয়া, আপুনি এই বিষয়টোত লাগি থকাৰ বাবে। পৰৱৰ্তী সময়তো যেন আপোনাৰ এই প্ৰচেষ্টা অব্যাহত থাকক, কাৰণ কিয়নো ইয়াত অসমৰ আৱেগ। ইতিমধ্যে আপোনালোকে দুলু আহমেদৰ যি আমি খেলত কথা পাতিলো, আপোনালোকে সেই কিয়দাংশ শুনিবলৈ পালে। তেওঁ এটাই ক্ষোভ কৰিছে যে ভাৰতৰ যি আৰক্ষীয়ে দিয়া প্ৰতিবেদন আনহাতে ছিংগাপুৰৰ আৰক্ষীৰ প্ৰতিবেদন সম্পূৰ্ণ পৃথক। এই ক্ষেত্ৰত জুবিন গাৰ্গে ন্যায় পাবনে নাপাব তাৰ বাবে অপেক্ষা কৰিব লাগিব কেৱল আদালতত। আদালতৰ বাহিৰে এতিয়া বেলেগ কোনো একো নাই। কিন্তু প্ৰতিবাদ চলি থাকিব। জুবিনৰ ন্যায় যাত্ৰাৰ বাবে যিবোৰ অন্যান্য কাম সেইবোৰ চলি থাকিব। বিহুৰ প্ৰাক মুহূৰ্তত আচলতে জুবিনৰ বহুতে আচলতে মিছ কৰিছে বুলি ক'ব লাগিব। জুবিন গায়কক বহুতে পাহৰিব পৰা নাই জুবিনৰ মুহূৰ্ত, কিছুমান বিহুৰ মুহূৰ্ত। আৰু আজি এটা বিশেষ ৰিপৰ্ট আহিছে ছিংগাপুৰৰ আৰক্ষীৰ শুনানি, আৰু ছিংগাপুৰ আৰক্ষীয়ে প্ৰতিবেদন দাখিল কৰিছে। আৰু জুবিন গায়কৰ সম্পৰ্কত সম্পূৰ্ণ ভাৰতৰ আৰক্ষীয়ে যি দিয়া প্ৰতিবেদন আৰু ছিংগাপুৰৰ প্ৰতিবেদন সম্পূৰ্ণ ওলোটা। এফালে যদি কোৱা হৈছে জুবিন গায়কক পানীত ডুবি মৃত্যু হৈছে, আনহাতে ভাৰতৰ আৰক্ষীয়ে কৈছে যে জুবিন গায়কক হত্যা কৰা হৈছে আৰু 5জনকৈ হত্যাৰ গোচৰত ইতিমধ্যেই আটক কৰা হৈছে, আৰু তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে আদালতত কাম কাজ আৰম্ভ হৈ আছে। সম্পূৰ্ণ পৃথক এটা বিষয় হৈ পৰিছে, বিষয়টো অতি জটিল হৈ পৰিছে। গতিকে শেষ ভৰসা কেৱল আদালত। ন্যায় ব্যৱস্থাৰ ওপৰতে শেষ ভৰসা বুলি ক'ব লাগিব। বিহুৰ প্ৰাক মুহূৰ্তত বিশেষ এই প্ৰতিবেদন দিবলৈ আমি চেষ্টা কৰিলোঁ। চাই থাকিব DB নিউজ। সকলোলৈ ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।